মিটিং কৰি তেওঁলোকক যিখিনি নিয়মাৱলী আছে এই নিয়মাৱলীখিনিৰ বিষয়ে তেওঁলোকক অলৰেডি জনোৱা হৈছে, ব্ৰিফ কৰা গৈছে। গতিকে সেই নিয়মাৱলীসমূহ যাতে সমূহ যি প্ৰেচিডেণ্ট এণ্ড ছেক্ৰেটাৰী আছে তেওঁলোকে তেওঁলোকৰ মেম্বাৰ্ছসকলক আৰু কমিটিৰ সমূহ বিষয়ববীয়াসকলক যাতে তেওঁলোকে এইখিনি বস্তু বুজাই দিয়ে। আৰু যি আমাৰ বিসৰ্জনৰ কাৰ্যসূচী আছে, বিসৰ্জনৰ কাৰ্যসূচী সেই কাৰ্যসূচীত যি ধৰণৰ নিয়মাৱলী প্ৰস্তুত কৰা গৈছে সেই যিখিনি নিয়মাৱলীখিনি যাতে সকলোৱে মেইনটেইন কৰে তাৰ কাৰণে আমি আৰক্ষী বিভাগৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছো। গতিকে যি ধৰণৰ পূজাৰ লগত সংগতি থকা যিখিনি ধৰ্মীয় ৰীতি নীতি এই ধৰ্মীয় ৰীতি নীতিখিনি তেওঁলোকে পালন কৰি যাতে খুব বেছি এটা মানে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰি যাতে ভালদৰে শান্তি সম্প্ৰীতিৰে এক পূজাৰ যি অনুষ্ঠান আছে পাৰ কৰি নিয়ে তাৰ বাবে মই সকলো আপোনালোকৰ থ্ৰুৱেদি সকলো নগাঁওবাসী ৰাইজক আমি নগাঁও আৰক্ষীৰ ফালৰ পৰা আপোনালোক আহ্বান জনাইছো। এতিয়া আমাৰ যি যাতায়াতৰ যি ব্যৱস্থা হ'ব, ট্ৰেফিক ৰেগুলেশ্যন আছে, ট্ৰেফিক ৰেগুলেশ্যনৰ বিষয়ে মই অলপ আপোনাক ব্ৰিফ কৰি দিবৰ কাৰণে আমাৰ মেডাম এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ মেডাম আৰু আমাৰ DSP হেডকোৱাৰ্টাৰ আছে তেওঁলোকক অনুৰোধ জনাইছো যাতে আপোনালোকক ব্ৰিফ কৰি দিয়ে। আমাৰ যি জিঅ' লেভেলৰ গেজেটেড অফিচাৰ লেভেলৰ এজন নডেল অফিচাৰ থাকিব আৰু তাৰ ভিতৰতো আমাৰ যি জুডিচিয়েল OC থাকিব তেওঁলোক থাকিব। তাৰ ওপৰত এজন নডেল অফিচাৰ থাকিব। যেনেকে আপোনাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ যেনেকে মেজিষ্ট্ৰেট ডিটেইল কৰিছে আমাৰো গেজেটেড অফিচাৰ থাকিব DSP এনে Our end, like I mentioned, the appeal is just that to keep the celebration respectful, dignified, and low profile. This is the appeal, Amarpura Puja Committee. Aru, apart from that, like we always say, traffic related safety related concerns that we have seen during the last puja is ki bonnet uparato manu থাকিছে, তো এইটো তো সেফ নাই। তো আমি অপিল কৰিছো যে বনেট ওপৰত মানুহ আৰু যোনটো আমাৰ প্ৰচেছন ভেহিকল আছে তাতে মাইনৰ চিলড্ৰেন এইটো অলাউড নকৰিব, এইটোৱে আছে। ট্ৰাফিক অৰেঞ্জমেন্ট আছে কি that ইমাৰ্শন ভেহিকল তো আপোনাৰ VIP ৰোড পৰা এন্ট্ৰি হ'ব, তাৰ পৰা নেহৰুবালি যাব আৰু ভেহিকল এন্ট্ৰি তো ডিস্ট্ৰিক্ট লাইব্ৰেৰী পৰা অলাউড নাই। মানে এক্সিট তো হ'ব আপোনাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী, এপেক্স বেংক আৰু সাৰ্কিট হাউস পইণ্টত। বেসিক্যালি VIP ৰোড আৰু সাৰ্কিট হাউস পইণ্ট যোনটো আছে এইটো হ'ব আপোনাৰ ওৱান ৱে। তো মানুহ যাব VIP ৰোড পৰা নেহৰুবালি আৰু এক্সিট হ'ব ডিস্ট্ৰিক্ট লাইব্ৰেৰী, এপেক্স বেংক ভায়া সাৰ্কিট হাউস পইণ্ট। এইটো আমাৰ ইমাৰ্শন ডেৰ ট্ৰাফিক অৰেঞ্জমেন্ট আছে। বাকি যিমান ডিটেইলছ আছে, মাইনিউট ডিটেইলছ আছে এইটো আমি শ্বেয়াৰ কৰি দিম and along with the traffic map, तो ये तो थोड़ा easy होगा वो understand करने में। तो इमाने ऐसे हमारे traffic arrangements related and wishing all of you a peaceful, safe and happy Durga Puja. Thank you. हमारा टोल फ्री नंबर तो ऐसे ही पुलिस नंबर, पुलिस कंट्रोल नहीं पुलिस कंट्रोल रूम तो ऑपरेशनल আছে, এইটো নম্বৰে হ'ব, না হলে কনফিউজন হৈ যাব। তো যোনটো ইমার্জেন্সি নাম্বার আছে পুলিশ ফায়ার এইটো গোটেইখিনি নাম্বার তো সেম হ'ব। পূজা কমিটি রেজিস্ট্রেশন আমাৰ মানে আহিয়ে আছে ভেৰিফিকেশ্যনৰ কাৰণে একজেক্ট ফিগাৰটো আমি আৰু তিনি ক'লে যে টোল ফ্ৰী নাম্বাৰ আছে। আমাৰ প্ৰত্যেকটো যি পূজা পেণ্ডেল থাকিব তাতে এখন বোৰ্ড থাকিব, তাতে আমাৰ যি লোকেল জুৰিছডিকশ্যনেল OC নাম্বাৰ, ফায়াৰ নাম্বাৰ, তাৰপিছত আমাৰ PCR নাম্বাৰ, গোটেই নাম্বাৰখিনি তাত থাকিব। আৰু আমি এইটো অলৰেডি ইনষ্ট্ৰাকশ্যন দিলোঁ যে তাত এই যিটো বোৰ্ড থাকিব তেতিয়া প্ৰপাৰ লাইট থাকিব। আৰু প্ৰত্যেক পূজা পেণ্ডেলতে এটা ইমাৰ্জেঞ্চি কণ্ট্ৰল ৰুম থাকিব। এইটো তেওঁলোকৰ যি আমাৰ অথৰিটি থাকিব তেওঁলোকে কৰিব, যাতে যিকোনো ধৰণৰ মেডিকেল ইমাৰ্জেঞ্চি হওক বা অন্যান্য ইমাৰ্জেঞ্চি তেওঁলোকে তাত সহজে ৰিয়েক্ট কৰিব পাৰে, এইখিনি সুবিধা থাকিব। প্ৰত্যেকতে এটা মানে ইমাৰ্জেঞ্চি এক্সিট ৰুটো ৰাখিব পৰা হৈছে, যাতে যিকোনো ধৰণৰ এমাৰ্জেঞ্চি হ'লে এইফালে ওলাই যাব।
E-rickshaws. I understand that during puja times and all these busy days, there are certain nuisance. So e-rickshaw কারণে আমি immersion দিনতো একটু টাউন মিউনিসিপালিটি এরিয়া ভিতৰত e-rickshaw তো allowed নাই। এটু আমি ট্রাফিক এনফোর্সমেন্ট কারণে এটু advisory issue করেছে। আৰু answering to your question, number of puja pandals আমার 26th September to leke around 413 within Nagaon district আৰু Nagaon town area ot আমার around 115 আছে আৰু permission বিলাক তো আহি আছে এতিয়া 413 413 total Nagaon district ot town ot around 115 115 পূজা arrangement তো আমি নগাঁও পুলিশ পৰা ট্রাফিক রেগুলেশনস আৰু সিকিউরিটি arrangement তো কৰি আছো আৰু ট্রাফিক রেগুলেশন তো মই কৈ দিম and in addition to what additional SP crime briefed, I would also like to appeal to puja committees ki apunar pora already a kotha to ami meeting out already discuss korisu so I'm reiterating that so volunteers bilak to night duty karane night guard duty karane thakibo lagibo amar pora police patrolling to hoboi day and night police patrolling hobo in addition to that it is requested to all puja committees that kindly deploy the volunteers in shift aru tar pisot juntu pandal ase pandalot fire safety electrical safety construction safety etu to hobo lagibo apuni ensure kori dibo kindly as discussed in the last meeting aru tar pisot additional SP time koise je this year it is a sad year for us unfortunately so through this medium we would like to appeal that ami puja to obviously celebrate korim ananda logot palan korim at the same time we also request the public at large to keep it respectful and low profile so etu puja related amar pora appeal and new SOP new SOP as in we are following the same security and traffic related regulation no new SOP it is just an appeal amar pora ki juntu heri what we were given earlier that was the same we it had will that will stand it's just that this year happens to be a brief period for us so keeping manujanot bhavna sentiments or respect rakha accordingly we are just hoping that all of us celebrate with dignity and respectfully to the soul with respect to the soul which has passed and now coming to the traffic advisory আমার দুর্গার পূজা ট্রাফিক এনফোর্সমেন্ট তো হবো 28th সেপ্টেম্বর পরা 2nd of October 2025 লেকে তো এটু ফার্স্ট অফ অল কমার্শিয়াল হেভি ভেহিকলস বাস ট্রাক ডাম্পার বিলাকটো এটু নো এন্ট্রি জোন হব কিছুমান জায়গা পৰা নো এন্ট্রি জোন হব ফৰ এক্সাম্পল বেবিজিয়া বৰঘাট বলতলি এইবিলাকে উৰিয়া গাঁও তাতে আমি কমার্শিয়াল ভেহিকলস তো অ্যালাউ করা নাই আৰু টাইমিং আছে আপোনাৰ 2 PM to 12 AM no heavy vehicles will be allowed and secondly there are certain no entry point and diversion points within the town area so etu hobo apunar dimorguri dhingget লাউফা রোড লক্ষীনগর চাৰিআলি তাতে আমাৰ নো এন্ট্রি হেৰি সাইনবোর্ড লাগাবো আৰু এনফোর্সমেন্ট হ'ব আমাৰ ট্রাফিক পার্সনেলস তাতে থাকিব আৰু গোটেইখিনি যোনটো হেৰি এৰিয়াজ আছে নো এন্ট্রি নো হেভি ভেহিকলস এন্ট্রি যোনটো আছে তাতে আমাৰ সাইনবোর্ডত হ'ব আৰু ডিটেল ট্রাফিক এডভাইজরি তো আমি আমাৰ অফিসিয়াল সোশ্যাল হ্যান্ডেলত পোস্ট কৰি দিম Aru through other medium of communication through DIPRO also we will circulate the same and
So within the town area, basically there are multiple no entry points which has been put for the convenience of the public, especially junto amar pandal area ase. Nagaon municipal area bitorato iman more than 150 pandals have been set up. So there are many points. অনেক হেৰি আছে চাৰিআলি আছে তাতে আমি লগাই আছো মৰিকলং চাৰিআলি হেভি ভেহিকলত নো এন্ট্ৰি হ'ব লাখিনগৰ চাৰিআলি আৰু মাজুৰাতি বৰবেটি ধিংগেট ডিমৰগুৰি পানীগাঁও ITI বজাৰ পাৱাৰ হাউচ তিনিআলি দাসন তিনিআলি আৰু বিশাল তিনিআলি কালটেক্স তিনিআলি কৃষ্ণাল চাৰিআলি হিন্দু মিলন মন্দিৰ এনেকুৱা around 35 points আমি ৰাখিছো এইটো আমি ডিটেইলত দি দিম